নমস্কাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি একদম ভয় নাখাব। আমি প্ৰায় 1.5 কোটি ভাৰতীয় আপোনাৰ লগতে আছোঁ। আপুনি কোনো টেনশ্যন নল'ব। আপোনাৰ নিচিনাকৈ মোৰ যোৱা 2টা ৰাতি কিন্তু টোপনিয়ে হোৱা নাই, কাৰণ খুব চিন্তাৰ এটা বিষয় ন। চাওকচোন ভেনেজুৱেলাৰ ওপৰত কি কৰিলে। তাৰ ৰাষ্ট্ৰপতিৰ পত্নীক লৈ পলাই গ'ল, চিধা পলাই যোৱা বুলিয়েই ক'লে। আমেৰিকাত লৈ আহিছে। এতিয়া মোৰ আপোনাৰ কাৰণে ভয় লাগিছে, অকল মোৰ নহয়। ভাৰতবৰ্ষত যি সচেতন আৰু সজাগ নাগৰিক আছে, ৰিয়েলি আপোনাৰ কাৰণে কিন্তু কনচাৰ্ণ হয়। কেতিয়াবা মই আপোনাক সমালোচনা কৰোঁ, সেইটোতো চাওক আপুনি নিজে কৈছে যে মাদাৰ অফ ডেম'ক্ৰেচিটো, গতিকে অলপ কম বেছিতো সমালোচনা কৰিবই লাগিব ন। কোনো টেনশ্যন নল'ব। আৰু মই অতদিনে ভাবি আছিলোঁ, কাৰণ যোৱা 22 এপ্ৰিল 2025 22 এপ্ৰিলত যে পেহেলগামত যেতিয়া ঘটনাটো হ'ল, তাৰপিছত যে আপোনাৰ এই অপাৰেশ্যন সিন্দুৰ কিবা কিবি আপোনালোকে কৰা নাছিলে জানো? আৰু সেই সময়ছোৱাৰ পৰাই ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে শতাধিকবাৰ দাবী কৰিছে যে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ মই ৰখাইছোঁ, মোৰ মধ্যস্থতাতে হৈছে। তো গতিকে সেই বিদেশ মন্ত্ৰী জয়শংকৰ সেইবিলাকৰতো কাম নাই, বেলেগ কোনোবা মিনিষ্টাৰে সিহঁতি মাজে সময়ত এইটো মানে ডিনাই কৰে। কিন্তু আপুনিতো ডিনাই কৰা নাই, ভালে কৰিছে দিয়ক। আপুনি ডিনাই কৰিলে আপোনাৰ দিগদাৰ হ'লেহেঁতেন, কাৰণ আপোনাকো হয়তো উঠাই লৈ গুচি গ'লে। কাৰণ ডোনাল্ড ট্ৰাম্প এনেকুৱা একজন ব্যক্তি, আপোনালোকৰ লগত সাদৃশ্য আছে, নথকা নহয়। তাৰমানে আপোনাৰ ট্ৰাম্পৰ মতৰ এগেইনষ্টত যদি কোনোবা যায়, তেতিয়া কিন্তু তাৰ মানে অৱস্থা বেয়া আছে। ফৰ এক্সাম্পল ইণ্ডিয়াৰ কথাই চাওক, ওমৰ খালিক 5 বছৰতকৈ অধিক কাল আপোনাৰ কাৰ এগেইনষ্টত মাত মতাৰ কাৰণে তাক বঢ়াই যে আপুনি থলে আৰু। কাৰণ দুটা ক্ষেত্ৰত আপোনালোকৰ মিল আছে, মানে আপোনালোকে বহুত মানে এডামেণ্ট, মানে যোনটো সিদ্ধান্ত লৈছে এইটো, আৰু এইটো খিলাপ যোনে যাব তাক মানে পূৰা মই বৰবাদ কৰি দিম। ষ্টেন স্বামীক বৰবাদ কৰিলে মৰি গ'ল বেচাৰা, আৰুতো কিবা কিবি হৈ আছে, এইবিলাক মই ক'বলৈ নাই আৰু কিমান বহলাই থাকিম একেটা কথা। কিন্তু আপুনি কোনো টেনশ্যন নল'ব। আৰু তাতকৈও ডাঙৰ কথা হ'ল যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ আপোনাৰ দলৰে আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ বাংলাদেশী খেদাৰ কাৰণে ইতিমধ্যে অস্ত্ৰ দিছে মানুহক, যে বাংলাদেশী খেদাৰ কাৰণে, নিজৰ আত্মৰক্ষাৰ কাৰণে, খিলঞ্জীয়া ভূমিপুত্ৰৰ আত্মৰক্ষাৰ কাৰণে দিছে। গতিকে আমাৰ এটলিষ্ট অসমৰ পৰা চব ৰেডি আছে। হয়, যদিও ট্ৰেক ৰেকৰ্ডে কৈছে যে গুজৰাটৰ পৰা শ্বহীদ হোৱা মানুহৰ সংখ্যাটো কম যুদ্ধত, কাৰণ আপোনালোকৰ ফালৰ পৰা কম হয়, মানে আৰ্মি হওক, নেভি হওক, এয়াৰফ'ৰ্চ হওক, বিভাগবিলাকৰ জইনিং যোনটো ৰেচিঅ' এইটো খুব তলৰ খাপৰ। তো গতিকে তাত যিটো হৈছে সেইটোতো আপুনি গম পায়। কিন্তু আমি আশা কৰিছিলোঁ, চাওক আপুনি ইমান কেলে ভয় খাই আছে। আপুনি 56 ইঞ্চিৰ বুকু, ডিঙিত অসমীয়া গামোচা লৈ একদম, মানে আপোনাৰ ভাষাত কি বুলি কয়, মোদী হে তো মুমকিন হে, এক মোদী কে সামনে হৰ কোই ভাৰী, ছৌ পৰা ভাৰী, কিবা কিবি আপুনি পাৰ্লামেণ্টতো কয়, বাহিৰতো কৈ আছে। এটলিষ্ট ৰিয়েক্ট কৰক আপুনি। তাৰমানে আপুনি যে ভয় খাইছে, এইটো কেনে আমি অনুমান কৰিব পাৰিছোঁ, আৰু এইটো কেলে চৰ্চা হৈছে জানেনে? আপুনি কৈছে যে আপুনি উদ্বেগ প্ৰকাশ কৰিছে। ইয়াত উদ্বেগ নহয়, চাইনাৰ নিচিনা ৰঙা চকু দেখুৱাওক। চাইনাতো তেওঁতো বন্ধু নহয় জানো? পুটিনো আপোনাৰ বন্ধু, তেওঁ কিন্তু একেবাৰে ৰঙা চকু দেখুৱাইছে। তেনেকুৱা এটা স্থিতি লওক, এই চব কি কৰি আছে। হয়, মই জানো আপোনাৰ অলপ জটিলতাও আছে, কাৰণ এই যে ট্ৰেড এগ্ৰিমেণ্টখন হ'বলৈ বাকী আছে ন। গতিকে কাৰণ ট্ৰেড এগ্ৰিমেণ্টত অলপ 19-20 খেলি মেলি হ'লে আপোনাৰ বন্ধু আদানী আম্বানী গ'ল আৰু। তো বহুত বিপদ আছে, মই জানো আপোনাৰ অৱস্থাটো। কিন্তু আপুনি একবাৰ সাহস কৰক, একবাৰ মোদী গেৰেণ্টি হিচাপে আমি এইটোকে ধৰি লওঁ, আমাৰ 15 লাখ টকা নালাগে মোদী ডাঙৰীয়া। আমাৰ প্ৰতি বছৰে 2 কোটি নিবনুৱাৰো সংস্থাপন নালাগে। আৰু এই 16 মে আকৌ 2026 আহি পালেই, 16 মেৰ পিছত বাংলাদেশী টালিটোপানালৈ যাবও নালাগে। কমচে কম আপুনি একবাৰ মূৰ দাঙি অসমীয়া গামোচাটোৰ ডিঙিত বান্ধি আপুনি কওক যে ট্ৰাম্প
সব বন্ধ কৰ এই সব, নহ'লে তোৰ খেৰ নাহি। এইটো কৰক। আপুনি মনে মনে কেলে আছে? আপুনি উদ্বেগ প্ৰকাশ কৰিছে। মিনিংটো হ'ল হয় নেকি, ঠিকেই আছে। মই ট্ৰাম্প দোস্ত, মই কিন্তু এনেকুৱা নকৰোঁ দেই। আপোনাৰ দোস্তে হয়তো আপকি বাৰ ট্ৰাম্প চৰকাৰ প্ৰট'কল ভংগ কৰি দেশ স্বাধীন হোৱাৰ পিছত আপুনিহে কৈছিলে আমেৰিকাত গৈ। আৰু এই মুহূৰ্তত যোনটো ক্ৰাইচিছ, এই মুহূৰ্তত ক্ৰাইচিছত মোকাবিলা কৰাৰ নিচিনা আপোনালোকে যিমানে চাইনা ফাইনাৰ কথা যিমানে যি কৰি থাকক, এই মুহূৰ্তত তেওঁৰ জৱাহৰলাল নেহৰুৰ যে কূটনীতি, তেওঁৰ যে লিডাৰশ্বিপটো আমাক কিন্তু বাৰে বাৰ মনত পেলাই আছে। গতিকে তেনেকুৱা এটা স্থিতি লওক আপুনি। হ'ব পাৰে আপুনিতো ভুল ভাল বহুত কিবা কিবি বকি আছে ন ডেইলি। সপোনত নেহৰু, দিনত ৰাহুল, সেইবিলাক চলি আছে। সঠিক সময়ত সঠিক উত্তৰ দিয়ক। ভয় নাখাব। আপোনাক উঠাবলৈ আহিলে আপোনাৰ বজৰং দল আছে, RSS আছে, বিশ্ব হিন্দু পৰিষদ আছে, কোনো টেনশ্যন নল'ব। খালি এটা আপুনি এডভান্টেজ পজিশ্যনত আছে। সেই এডভান্টেজ পজিশ্যনটো হ'ল ভেনিজুৱেলাৰ প্ৰেচিডেণ্ট তেওঁৰ পত্নীক লৈ উঠাই গুচি গ'ল। আপোনাৰ এডভান্টেজ হ'ল যে আপোনাৰ পত্নীকটো বিচাৰিবলৈ দিগদাৰ হ'ব, একেলগততো নাথাকে নহয় আপুনি। আৰু ইয়াত মানে মোৰ টোপনিটো কেলে বেয়া হৈছে জানেনে? হয়তো আপুনি ভয় খাইছে, মই ভয় খোৱা নাই। মোৰ টোপনিটো বেলেগ কাৰণে বেয়া হৈছে। তাৰ ভেনিজুৱেলাৰ প্ৰেচিডেণ্টৰ কি নাম? ভেনিজুৱেলাৰ নিকোলাছ মিলি আছে। আপোনালোকে খাপ খাই আছে, মিলাই চাওক। নিকোলাছ নৰেন্দ্ৰ, তাৰপিছত তেওঁৰ যোনটো টাইটেল নিকোলাছ মধুৰা, তাৰমানে আপুনি মোদী, নিকোলাছ মধুৰা নৰেন্দ্ৰ মোদী, মানে খাপ খাইছে। মানে তাৰ লগত হ'ল, গতিকে যিকোনো মুহূৰ্তত আপোনাৰ লগতো হ'ব পাৰে। মেইন খেলটো কি? মেইন খেলটো হ'লগৈ তেল। মেইন খেলটো কি? নেচাৰেল ৰিচোৰ্চৰ ওপৰত কণ্ট্ৰল কৰা আমেৰিকাৰ, সেইটোৱে দবদপানি। ইয়াৰ আগত ইৰাকত হ'ল, ইৰাকত কি ব্লেম কৰা হৈছিলে? তাত নাকি নিউক্লিয়াৰ প্লেণ্ট বনাইছে, অমুক তমুক বহুত কিবা কিবি। আফগানিস্তানে কওক, লিবিয়া কওক, তাত এই ধৰণৰ নেৰেটিভবিলাক কৰিছে। কিন্তু যদি ট্ৰাম্পৰো হিম্মত থকা হ'লে নহয়, যেনেকৈ আপুনি এটা বিষয়ত হিম্মত কৰিব পৰা নাই, তাক মানে ৰঙা চকু দেখাবলৈ, আপোনাৰতো ৰঙা নহয়, আপোনাৰতো গেৰুৱা চকু, গেৰুৱা ৰং, আপুনি দেখাবলৈ যেনেকৈ সক্ষম হোৱা নাই। ট্ৰাম্পো এটা হ'ল নহয়, এই যে উত্তৰ কোৰিয়া বা দক্ষিণ কোৰিয়াৰ সেইটো বহুত ডেঞ্জাৰ এজন প্ৰেচিডেণ্ট নাই জানো? যি খুচি তাৰ আৰু তাৰ মাইকীক উঠাই আনিব লাগিছিলে। মই তেতিয়াহ'লে ট্ৰাম্পক চেলুট মাৰিলোঁ হয়। গতিকে মোৰ ভয় হ'ল, আপুনিতো বাস্তুশাস্ত্ৰ, এই চব কি বুলি কয়, ৰাখি গণ, সেইবিলাক বহুত মানে নহয়। সেইটো ক্ষেত্ৰত মনত পৰিছে যে তাৰ প্ৰেচিডেণ্টৰ নাম টাইটেলৰ লগত এলফাবেটিকেলি আপোনাৰ ক'ৰবাত না ক'ৰবাত এটা সাদৃশ্য আছে। গতিকে এইটো এটা বেষ্ট চান্স। পৰমাত্মাই আপোনাক এটা সুযোগ দিছে, এই সুযোগটোক সদব্যৱহাৰ কৰক। আৰু আমাৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰবিলাক এই ভিডিঅ'টোক বেছিকৈ বেছি শ্বেয়াৰ কৰক, লাইক কমেণ্টছ কৰক, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক এইটো ষ্টাইলত অসমৰ কোনো টিভি চেনেল এংকাৰ বা নেশ্যনেল লেভেলত কোনো টিভি এংকাৰ এই ধৰণৰ এটা নেৰেটিভ দিব পাৰিছে নেকি? আপোনালোকে ক'ব। যদি পাৰিছে কমেণ্ট বক্সত কমেণ্টছ কৰিব, যদি পৰা নাই ন' বুলি লিখিব। তেতিয়াহ'লে মই ফিল কৰিম যে না, সঁচাকৈ মোৰো ছাপ্লিমেণ্টাৰীৰ বুকু হয়। নমস্কাৰ।